আজি 15 এপ্ৰিল সোমবাৰ মই এটা বৰ জৰুৰী কথা পাতিবৰ কাৰণে আপোনালোকৰ সন্মুখত আজি আকৌ আহিছোঁ। আপোনালোকৰ বহুতে মোক চিনি পায়, মোৰ নামটো জিয়াউৰ ৰহমান। আপোনালোকৰ বহুতে মোক চিনি পায়, তাৰ পিছতো মোৰ নামটো কৈছোঁ এই কাৰণে যে মোৰ নামটোৰো এটা পৰিচয় আছে। আজিকালি গুণে নহয় নামেহে সংসাৰ তৰে, এনেকুৱা এটা দিন, এনেকুৱা এটা সময় এতিয়া আহি গৈছে। যদিও মই অসম জাতীয় পৰিষদৰ এগৰাকী সদস্য, যদিও মই অসমীয়া জাতীয়তাবাদৰ পোষক, এতিয়াৰ বয়সলৈকে যদিও মই জাতীয়তাবাদৰ কথাই কৈ আহিছোঁ, অসমীয়া ভাষাত চিন্তা কৰা, অসমীয়া ভাষাত লিখা, অসমীয়া ভাষাত পঢ়া, অসমীয়াত কথা কোৱা, সকলো কাম অসমীয়াতেই কৰি আহিছোঁ। তাৰ পিছতো মই দেখিছোঁ আমাৰ সমাজখনে মানুহক প্ৰথমে হিন্দু মুছলমান এনেকুৱা ধৰণেহে বৰ্তমানৰ সময়ত পৰিচয় প্ৰথমে কৰোৱায়। সেইকাৰণে মই মোৰ নামটো আগতে কৈ মই কি বুজাব খুজিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। আৰু এই কথাটোত মোৰ কোনো আপত্তি নাই। মই এগৰাকী অসমীয়া, হয় মই এগৰাকী ভাৰতীয়, হয় মই এগৰাকী বিশ্ববাসী মানুহ। তথাপি কোনোবাই মোৰ পৰিচয়টো মুছলমান বুলি ক'লে মোৰ তাত আপত্তি নাই, দ্বিধা নাই, বৰং মই সেই কথাটো ভাল পাওঁ। মই এগৰাকী গৰ্বিত, এগৰাকী ভাল মুছলমান হিচাপে পৃথিৱীত জীয়াই থাকিবলৈ পালে মই নিজকে সুখী অনুভৱ কৰোঁ। কিন্তু বৰ্তমানৰ এই পৰিস্থিতিত 2024 চনৰ এই লোকসভা নিৰ্বাচনৰ এই সময়খিনিত ক'ৰবাত যেন এই মুছলমান নামটো, মুছলমান শব্দটোৱে মোক অকণমান কষ্ট দিছে। কিয় দিছে এই কথাটো আপোনালোকক অকণমান বুজাই কোৱাৰ প্ৰয়োজন আছে। যদিও আপোনালোকৰ বহুতে বুজি পায়, সকলোৱে হয়তো বুজি নাপাব পাৰে, কথাখিনি বুজাই কোৱাৰ প্ৰয়োজন আছে। আপোনালোকে নিশ্চয় এটা কথা মন কৰিছে যে মই যোৱা আজি 4-5 বছৰৰ পৰা ৰাজনীতিত যোগদানটো কৰিছোঁ। আজি 4 বছৰ হৈছে। তাৰ বহু আগৰে পৰা মই সামাজিক মাধ্যমত সক্ৰিয়, মিডিয়াত সক্ৰিয়, টিভিত মই কথা কওঁ, আৰু যেতিয়াই সুযোগ পাওঁ তেতিয়া সকলোৰে কথা কওঁ, লগতে মুছলমানৰো কথা কওঁ। মুছলমান সম্পৰ্কত যিসকলে ৰাজনীতি কৰে, মুছলমানৰ প্ৰতি যিসকলে অন্যায় কৰে, মুছলমানক যিসকলে ককৰ্থনা অপমান কৰে, তেওঁলোকক নিন্দা কৰোঁ আৰু মুছলমানৰ ভাল কথাখিনি প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ চেষ্টা কৰোঁ, যাতে সমাজত সমতা স্থাপন হয়, ধৰ্মীয় সামাজিক সদ্ভাৱ সম্প্ৰীতি যাতে অটুট থাকে, তাৰ কাৰণে কাম কৰি আহিছোঁ। মোক বিভিন্ন মানুহে বিভিন্ন সময়ত কয় যে অসমত বিশেষকৈ মুছলমান পলিটিচিয়ান, মুছলিম পলিটিক্সত এটা ভেকুৱাম এটা আছে। আৰু কেৱল অসমত নহয়, গোটেই ভাৰতত, বিশেষকৈ বিজেপি চৰকাৰ অহাৰ পিছত এটা মুছলিম সমাজত এটা লিডাৰশ্বিপৰ ক্ৰাইচিছ, নেতৃত্বৰ সংকট এটা দেখা দিছে। মুছলমান সমাজৰ যি নেতা ওলাই আহে, সেই নেতা বৰ বেছি দিন নেতা হৈ টিকি থাকিব নোৱাৰে, হয় বিভ্ৰান্ত হয়, আৰু নহ'লে ষড়যন্ত্ৰৰ বলি হয়, আৰু নহ'লে তেওঁ নিজে কম্প্ৰমাইজ কৰে। এনেকুৱা এটা পৰিৱেশ হৈছে। তেনেকুৱা এটা প্ৰতিকূল পৰিস্থিতিৰ মাজত মই যিমান দূৰ সম্ভৱ নিজৰ সততা, নিজৰ আদৰ্শ বজাই ৰাখি অসমীয়া বৃহত্তৰ জাতিটোৰ হকে কাম কৰাৰ মই চেষ্টা কৰি আহিছোঁ। এই কথাবোৰ নিশ্চয় আপোনালোকে মন কৰি আছে। মই আজি মোৰ নিজৰ প্ৰশংসা কৰিবৰ কাৰণে এই কথাখিনি অৱতাৰণা কৰা নাই, কেৱল এইখিনি পাতনি হিচাপে কৈছোঁ। মূল কথাটো এইবাৰৰ নিৰ্বাচন। এটা কথা আপোনালোকক কওঁ, মন কৰিব আপোনালোকে, মই যদি বিজেপিত যোগদান কৰিব খুজিলোহেঁতেন, এটা সময়ত মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত মোৰ ভাল চিনাকি আছিল। বিজেপিৰ প্ৰায়সকল বৰ্তমান যিসকল নেতাই চৰকাৰ চলাই আছে, তেওঁলোক কংগ্ৰেছত থাকোঁতে মই সাংবাদিক হৈ আছিলোঁ, আৰু তেওঁলোকৰ বহুতৰ লগত মোৰ যোগাযোগ আছিল, ভাল সা সম্পৰ্ক আছিল। ইচ্ছা কৰা হ'লে আজিও মই বিজেপিৰ দৰে ৰাজনৈতিক দলত যোগদান কৰিব বিচাৰিলে মই সসন্মানে তাত যোগদান কৰিব পাৰিম, সসন্মানে মোক লৈ যোৱা হ'ব, আৰু উপযুক্ত মৰ্যাদা স্থান দি মই বহুত নাম আৰু টকা পইচা সম্পত্তি গোটাব পাৰিলোহেঁতেন। সেইবোৰ মই কৰা নাই। তাৰ সলনি মই শ্ৰী লুৰিণজ্যোতি গগৈৰ নেতৃত্বত এটা বৰ কঠিন পথ, যিটো পথ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই গ্ৰহণ কৰিছে, সেই একেটা পথেৰে চলিছোঁ। ভীষণ প্ৰত্যাহ্বান, আৰ্থিক প্ৰত্যাহ্বান, সামাজিক প্ৰত্যাহ্বান, বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ মাজত চলি আছোঁ। কিয়? তাৰ এটাই কাৰণ, নীতিত বিশ্বাস কৰোঁ, সততাত বিশ্বাস কৰোঁ, আৰু ভাবোঁ যে মানুহে ভাল পালে, আমাৰ মাহঁতে সৰুতে কৈছিল, যাক মানুহে ভাল পায় তাক আল্লাহেও ভাল পায়। গতিকে মোৰ কথাটো হ'ল যে মানুহৰ ভাল পোৱা আদায় কৰিবৰ কাৰণে যি কৰিব লাগে সেয়া মই কৰি যাম। তাৰ কাৰণে যদি নিজৰ ক্ষতিও হয়, যদি কিবা বিনিময় মূল্য দিবলগীয়া হয়, তাৰ কাৰণে প্ৰস্তুত। কিন্তু এইবাৰৰ নিৰ্বাচনৰ সময়ত যিটো পৰিৱেশ অসমত দেখিছোঁ, সেই পৰিৱেশটো দেখি মনটো মৰি গৈছে, ম্লান হৈ গৈছে, আৰু নিজৰ মনত নিজৰ দেশখন, নিজৰ জাতিটো, নিজৰ সম্প্ৰদায়টো, নিজৰ কমিউনিটিটো, নিজৰ গাঁওখন, নিজৰ অঞ্চলটো, এই মানুহখিনিৰ
কণ্ঠ হ'ব পৰাৰ যিটো ইচ্ছা, তেওঁলোকক নেতৃত্ব দিয়াৰ যিটো ইচ্ছা, বৌদ্ধিকভাৱে নেতৃত্ব দিয়াৰ যিটো ইচ্ছা, ৰাজনৈতিকভাৱে নেতৃত্ব দিয়াৰ যিটো ইচ্ছা, সেই ইচ্ছাটো ম্লান হ'ব পৰা এটা পৰিৱেশ কিন্তু ইয়াত দেখিছো কিছু পৰিমাণে হতাশা আহিছে। মোৰ ঘৰ হোজাইত, নীলবাগানত, আপোনালোকৰ বহুতে নিশ্চয় জানে। আৰু বিধানসভা সমষ্টি হিচাপে নতুন ছেগমেণ্টত মই এতিয়া ডিলিমিটেশ্যনৰ নতুন ছেগমেণ্টত মই বিন্নাকান্দি বিধানসভা সমষ্টিৰ বাসিন্দা। মই ৰাজনৈতিক কথাটো বিন্নাকান্দিৰ পৰা আৰম্ভ কৰোঁ। কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত হৈছে বিন্নাকান্দি বিধানসভা সমষ্টি, হোজাই ডিষ্ট্ৰিক্ট। কাজিৰঙাত এইবাৰ বিজেপি দলে তাছা ডাঙৰীয়াক প্ৰাৰ্থিত্ব দিছে, কংগ্ৰেছে তিৰ্কি ডাঙৰীয়ানীক, ৰজলিনা তিৰ্কি ডাঙৰীয়ানীক প্ৰাৰ্থিত্ব দিছে। এটা কথা মন কৰিব, মই প্ৰথম যিটো কথা শুনি আহিছিলো, ইভেন মোক মানে চৰকাৰৰ ওপৰৰ পৰ্যায়ত বহি থকা বিষয়াই এদিন কৈছিল কথা প্ৰসংগত, যে কাজিৰঙা লোকসভা সমষ্টিটো বিজেপি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকুৱাকে সজুৱাই লৈছে নিৰ্বাচন আয়োগৰ জৰিয়তে যে তাত যদি বিজেপিৰ নামত কলগছ এটাও খাৰা কৰি দিয়া যায়, সেই কলগছটো জিকি আহিব। আৰু সেই ধাৰণা বিজেপিৰ মানুহে কৰাৰ কাৰণটো আছিল বিশেষকৈ হোজাই জিলাখন। হোজাই জিলাত মুঠ ভোট আছে, মই অকণমান আগতে অংকটো কৰি পেলাই কাগজত লিখি লৈছো। হোজাই জিলাত মুঠ ভোট আছে প্ৰায় 7.5 লাখ, 7.4 প্লাছ, প্ৰায় 7.5 লাখ ভোট আছে। তাৰ ভিতৰত মুছলমানৰ ভোট আছে প্ৰায় 3 লাখ, মানে 3 লাখৰ ওচৰা ওচৰি। বাঙালী সম্প্ৰদায়, হিন্দু বাঙালী সম্প্ৰদায়ৰ ভোট আছে 4 লাখতকৈ ওপৰত। প্ৰায় 7 লাখ ভোট আছে হিন্দু আৰু মুছলমান মিলাই পেলাই। বাকী হিন্দী ভাষী অন্যান্য কিছু জনজাতীয় এনেকে 30-40-50 হাজাৰ ভোট আছে। এই 7.5 লাখ ভোট হোজাইত প্ৰায় 7.5 লাখ ভোট আছে। আৰু কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত অন্য যিকেইটা বিধানসভা সমষ্টি, এই সকলোখিনি মিলাই আৰু প্ৰায় 1 লাখ বাঙালী সম্প্ৰদায়ৰ ভোট আছে, 1 লাখতকৈ সামান্য বেছি হ'ব। তাৰমানে কাজিৰঙা লোকসভা সমষ্টিৰ 20 লাখ ভোটৰ ভিতৰত প্ৰায় 6 লাখ বাঙালী হিন্দু সম্প্ৰদায়ৰ ভোট আছে। চাহ জনগোষ্ঠীয় ভোট আৰু বাঙালী হিন্দু সম্প্ৰদায়ৰ ভোট যদি যোগ কৰি দিয়া যায়, তেতিয়াহ'লে বিজেপিক কোনেও তাত প্ৰতিৰোধ কৰিব নোৱাৰে, এনেকুৱা এটা ধাৰণা বিজেপিয়ে কৰিছিল। কংগ্ৰেছে এটা বাজি মাৰি দিলে। বিজেপিয়ে সেই ধাৰণা কৰি তাছা ডাঙৰীয়াক যোৰহাটৰ পৰা নি তাত প্ৰাৰ্থী কৰিলে হয়, ভাবিলে যে অনায়াসে জিকি যাব। কিন্তু কংগ্ৰেছে এটা বাজি মাৰি ৰজলিনা তিৰ্কি ডাঙৰীয়ানীক, চাহ জনগোষ্ঠীয় সম্প্ৰদায়ৰ, আদিবাসী সম্প্ৰদায়ৰ এগৰাকী কংগ্ৰেছ নেত্ৰী, তেখেতক তাত প্ৰাৰ্থী কৰিলে। এইবাৰ বিজেপি বিপদত পৰি গ'ল, কাৰণ বিজেপিৰ বিৰুদ্ধে ভীষণ এণ্টি ইনকামবেঞ্চি তাত আছে। আৰু দেখা গৈছে যে অন্য এলেকাবিলাকত, গোলাঘাট জিলাত বা বাকী এৰিয়াবিলাকত যদি যিটো এণ্টি ইনকামবেঞ্চি বিজেপিৰ বিৰুদ্ধে আছে, আনকি চাহ বাগানবিলাকতো যিটো এণ্টি ইনকামবেঞ্চি বিজেপিৰ বিৰুদ্ধে আছে, সেইটো যদি থাকে আৰু হোজাইৰ মুছলমানৰ ভোটখিনি যদি বিজেপিৰ বিৰুদ্ধে যায়, কংগ্ৰেছৰ সপক্ষে যায়, তেনেহ'লে ৰজলিনা তিৰ্কি ডাঙৰীয়ানী তাত জিকি যাব। ফলত ইণ্টাৰেষ্টিংলি, কাৰোবাৰ কাৰণে এইটো দুখজনক কথা হ'ব, ৰাজনৈতিক বিশ্লেষকসকলৰ কাৰণে এইটো ইণ্টাৰেষ্টিং কথা হ'ব, বিজেপিৰ পৃষ্ঠপোষকতাত কাজিৰঙা সমষ্টিত 4জন মুছলিম প্ৰাৰ্থী, মুছলমান সম্প্ৰদায়ৰ প্ৰাৰ্থীক অৱতীৰ্ণ কৰোৱা হৈছে। ৰজলিনা তিৰ্কি আৰু কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াৰ উপৰি মুঠ 11জন প্ৰাৰ্থী আছে, তাৰে 4জন মুছলমান। এজন গোলাঘাটৰ, তেওঁৰ নাম সম্ভৱতঃ চেলিম উদ্দিন নে চেলিম আহমেদ, এনেকুৱা কিবা এটা, আৰু বাকী 3জন বিন্নাকান্দি বিধানসভা সমষ্টিৰ ভিতৰৰ মানুহ। তাৰমানে বিন্নাকান্দিত ভোট আছে 2,55,000। এই 2,55,000 মুছলিম ভোট কিবা প্ৰকাৰে যাতে বিজেপি কাটিয়ে দিব পাৰি, সেই প্ৰচেষ্টাৰে এই মানুহকেইজনক অৱতীৰ্ণ কৰোৱা হৈছে। এগৰাকী AIUDF নেতা, স্থানীয় নেতা, তেখেতৰ নাম আব্দুল হক, মোৰেই চিনাকি মানুহ, মই দাদা বুলি মাতো, মোক ভাই বুলি সম্বোধন কৰে। সেই মানুহজন বিজেপি মানে AIUDFৰে মানুহ। AIUDFৰ জিলাৰ সাধাৰণ সম্পাদক, জিলাৰ উপসভাপতি, জিলাৰ বিষয়ববীয়া, এওঁলোকে নমিনেশ্যন দিয়াৰ দিনাখন তেখেতৰ লগত একেলগে গৈ নমিনেশ্যন ছাবমিট কৰি ফটো উঠিছে। আপোনালোক সকলোৱে নিশ্চয় এইটো কথা ছ'চিয়েল মিডিয়াত দেখিছে। তাৰমানে AIUDF দলে কাজিৰঙা লোকসভা সমষ্টিত বিজেপিক যাতে সহায় হয়, তাৰ কাৰণে তেওঁলোকৰ নিজৰ মানুহ এজনক নিৰ্দলীয় হিচাপে অৱতীৰ্ণ কৰোৱা হৈছে। বাকী দুজনৰ নাম আপোনালোকে জানে, তথাপি মই কৈ দিছো। এজন গোলাঘাটত, যাৰ ঘৰ, তেখেতৰ নাম চেলিম আহমেদ। এজন হৈছে চালে আহমেদ, তেখেত বিন্নাকান্দি সমষ্টিৰ মানুহ। চালে আহমেদ তেখেত ইণ্টাৰেষ্টিংলি ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া আথাৱালে, RPIA বুলি এটা দল আছে, সেই দলটোৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে। আথাৱালেৰ যিটো দল, সেইটো হৈছে NDA, মানে বিজেপিৰ অংশীদাৰ দল। আৰু সেই দলটোৰ তেখেত একমাত্ৰ সাংসদ
আমাৰ তেখেতৰ নাম ৰামদাস আথাৱালে, কেন্দ্ৰীয় মন্ত্ৰী, একমাত্ৰ সাংসদ, আৰু অলপতে নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনত দুজন এই একেই কাৰণত একেদৰেই আথাৱালে পাৰ্টিৰ পৰা বিধায়ক হৈছে দুজন। এই আথাৱালে মানে NDA বিজেপিৰ সহযোগী NDAৰ অংশীদাৰ দল ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়াৰ পৰা সেলিম আহমেদ মজুমদাৰ নামৰ এগৰাকী প্ৰাৰ্থীয়ে RPI পাৰ্টিৰ পৰা প্ৰাৰ্থী হৈছে। তেখেতৰ ঘৰ পূব জালুনিত। আন আব্দুল হকৰ কথাটো মই ক'লোৱেই। আনগৰাকী হৈছে দিলৱাৰা বেগম বাইদেউ। তেখেতৰ হাজবেণ্ড দিলৱাৰা বেগম বাইদেউ হৈছে যমুনামুখ বিধানসভা সমষ্টিৰ দুবাৰৰ বিধায়ক, দুবাৰৰ আৰু খুব বলিষ্ঠ, খুব শক্তিশালী, ভাল মানুহ আছিল। তেখেতৰ কন্যা দিলৱাৰা বেগম চৌধুৰী ৰাইজৰ দলৰ পৰা প্ৰাৰ্থী হৈছিল যোৱাবাৰ যমুনামুখ বিধানসভা সমষ্টিত। তেখেতৰ হাজবেণ্ড ইমদাদ ভাই, মই ইমদাদ দা বুলি মাতো, ইমদাদ ভাই হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অতি ঘনিষ্ঠ এগৰাকী ঠিকাদাৰ। তেখেতৰ পত্নীক অটো ৰিক্সাৰ ছবিত এইবাৰ তাত অৱতীৰ্ণ কৰোৱা হৈছে। মই এই কথাখিনি কোৱাৰ অৰ্থটো এইটো বুজাবৰ কাৰণে কৈছো যে চাওক কেনেকৈ মুছলমান মানুহবিলাকক এই কামটোত বিজেপিক সহায় কৰাৰ কামত, কংগ্ৰেছক পৰাজিত কৰাৰ কামত ব্যৱহাৰ কৰা হৈছে। আৰু কেইটামান কথা আছে, তাৰপিছত মূল কথাটো লৈ আহোঁ। একে অৱস্থা আপোনালোকে যদি ইলেকশ্যন কমিশ্যনৰ ৱেবছাইটৰ পৰা এই কাগজখিনি, নমিনেশ্যনৰ লিষ্টৰ এই কাগজখিনি যদি ডাউনলোড কৰি আনি এবাৰ চাই আপোনালোকে নিজে এইখিনি কথা গম পাই যাব। মই নোট কৰি লৈছিলোঁ। কৰিমগঞ্জ বিধানসভা সমষ্টিত হাফিজ ৰছিদ আহমেদ চৌধুৰী ডাঙৰীয়া কংগ্ৰেছৰ প্ৰাৰ্থী হৈছে। কংগ্ৰেছৰ মানুহে কৰিমগঞ্জত কেনেকৈ বিজেপিক সহায় কৰি আছে ইতিমধ্যে কমলাক্ষ দে পুৰকাষ্ট ডাঙৰীয়াৰ কাহিনীয়ে দেখুৱাই দিছে। কৰিমগঞ্জত অকল হাফিজ ৰছিদ চৌধুৰী ডাঙৰীয়াৰ, মানে কথাটো হৈছে কি, কৰিমগঞ্জত AIUDF যিজন প্ৰাৰ্থী দিছে এইজন ধনী মানুহ, কিন্তু তেওঁৰ পপুলাৰিটি কম। আৰু শুনা গৈছে যে তেখেতৰ কাৰণে তেখেতে বৰ বেছি ভোট কাটিব নোৱাৰিব, হাফিজ ৰছিদ চৌধুৰী ডাঙৰীয়া ওলাই যাব, জিকি যাব। সেইকাৰণে কৰিমগঞ্জত মুছলমান সম্প্ৰদায়ৰ 14জন প্ৰাৰ্থীক অৱতীৰ্ণ কৰোৱা হৈছে নিৰ্দলীয় হিচাপে। নগাঁৱত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ঘৰুৱাবৰ কাৰণে মুছলমান সম্প্ৰদায়ৰ 5জন। দৰং ওদালগুৰিত, যিহেতু ওদালগুৰি সমষ্টিটো মুছলমান বসতি প্ৰধান সমষ্টি এটা, তাতে ওদালগুৰি সমষ্টিটো বহুত মুছলমানৰ ভোট আছে, দৰং সমষ্টিটো বহুত মুছলমানৰ ভোট আছে, সেইকাৰণে দৰং ওদালগুৰি লোকসভা সমষ্টিত 2জন প্ৰাৰ্থী অৱতীৰ্ণ কৰোৱা হৈছে। বৰপেটাৰ কাহিনীটোতো আপোনালোকে দেখি আছে, এইকেইদিন ৰেগুলাৰ সংবাদ মাধ্যমত ওলাই আছে। এতিয়া মই যিটো কথা আপোনালোকক ক'ব খুজিছো, যিটো কথা ক'বৰ কাৰণে এই ভিডিঅ'টো বনাইছো, সেইটো হ'ল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুছলমানক, মিয়া মুছলমানেই হওক আৰু সামগ্ৰিকভাৱে মুছলমান সম্প্ৰদায়কে হওক আৰু বিজেপিৰ অন্যান্য নেতাসকলে তিৰস্কাৰ, অপমান কৰোঁতে কম কৰিছেনে? এবাৰ ইতিহাসটো মেলি চাওকচোন। মুছলমানৰ ভোট নালাগে বুলি দিল্লীত নেশ্যনেল TV চেনেলৰ ইণ্টাৰভিউত কোৱাৰ পৰা আৰম্ভ কৰি মুছলমান মহিলাৰ পবিত্ৰ গৰ্ভক তিৰস্কাৰ কৰালৈকে কিমান কথা। মিয়াই লাভ জেহাদ কৰিছে, মিয়াই পাচলি জেহাদ কৰিছে বুলি কৈছে। মানে দৰং ওদালগুৰিৰ এই আমাৰ এইখিনি যিখিনি জেগা, এই যে পাচলি হয়, আমাৰ কি নাম কয়, শিঙিমাৰি নেকি, এইটো চেনিমাৰি, শিঙিমাৰি, এই এৰিয়াবিলাকৰ দলগাঁও সমষ্টিৰো কিছুমান ঠাই আছে, সেইবোৰৰ পৰা যিবোৰ পাচলি উৎপাদন হয় গুৱাহাটীলৈ আহে বা অন্যান্য চহৰলৈ যায়, সেইবোৰত মিয়াই দৰৱ মাৰি হিন্দুৰ বিৰুদ্ধে পাচলি জেহাদ কৰিছে বুলি হিমন্ত বিশ্ব শৰ্মাৰ দৰে এগৰাকী দায়িত্বশীল মুখ্যমন্ত্ৰীয়ে এটা অদ্ভুত অভিযোগ ৰাজহুৱাকৈ সংবাদ মাধ্যমৰ আগত কৰি সাম্প্ৰদায়িকভাৱে এই মানুহখিনিক টাৰ্গেট কৰোৱাৰ কামলৈকে কৰিছে। কিমান কাম কৰিছে? 30টা সমষ্টি মিয়াই লৈ গ'ল, বাকী 125টা সমষ্টি, 126টা সমষ্টি লৈ যাব, কিবা কিবি অসংখ্য কথা। আপোনালোকে এই কথাবোৰ জানে। অপমান, তিৰস্কাৰ কৰাৰ ক্ষেত্ৰত কোনোদিন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক, বিজেপিৰ অন্যান্য নেতাসকলেই হওক, স্বয়ং ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে হওক, কোনো পিছ পৰি থকা নাই। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াহঁতে অকল মিয়াক তিৰস্কাৰ কৰা নাই, অসমীয়া মুছলমানকো তিৰস্কাৰ কৰি আহিছে। বাৰে বাৰে মন কৰক, ৰাহুল গান্ধী ডাঙৰীয়া যেতিয়া নাগালেণ্ড হৈ আমগুৰি হৈ ওলাই যাওঁতে যোৰহাটত সোমাই যোৱাৰ পিছত দেবেৰাপাৰত মিটিং কৰিছিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰেছ কনফাৰেন্সৰ আয়োজন কৰি কৈছে যে ৰাহুল গান্ধীৰ সভাত এইবোৰ কোন মানুহ আমি দেখিছো নহয়, দেবেৰাপাৰত মিটিং কৰিছে, কোন থাকে দেবেৰাপাৰত কোনো মিয়া নাথাকে, দেবেৰাপাৰত এইবোৰ অসমীয়া মানুহ, খিলঞ্জীয়া অসমীয়া মানুহ থাকে। তাৰমানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাক টাৰ্গেট কৰিছে, মুছলমানক কেনেকে টাৰ্গেট কৰিছে?
এই কথাবোৰ ক'বলৈ বেয়া লাগে, মানে মুখেদি এই শব্দবোৰ নোলায়, কিন্তু উপায় নাই, পৰিস্থিতিৰ দায়ত ক'বলগীয়া হৈছে। কেনেকে কয়, ইমান মানে নিদাৰুণভাৱে কয়, বুকুখন বিষাই যায় কেতিয়াবা। বহুত মানুহৰ নিশ্চয় বিষাইছে, মোৰো বিষায় কেতিয়াবা ইমান অপমান শুনি, আৰু মই তাৰ প্ৰতিবাদ কৰি আহিছো। তাৰ পিছত আমাৰ হোজাই জিলাৰ জয়নগৰ মাদ্ৰাছাৰ কেইবাগৰাকী মৌলানা বিজেপিৰ প্ৰাৰ্থীৰ হকে প্ৰচাৰ কৰিবৰ কাৰণে ঘূৰি ফুৰাৰ ফটো ভিডিঅ' মোক মানুহে পঠিয়াইছে। হাইলাকান্দি জিলাৰ AIUDF বিধায়ক সুজামুদ্দিন ডাঙৰীয়াই বিজেপিৰ প্ৰাৰ্থীৰ নিৰ্বাচনী মঞ্চত বহি বিজেপিৰ প্ৰাৰ্থীৰ হকে প্ৰচাৰ কৰি আছে। মই কোৱা নাই আপোনালোকে বিজেপিক ভোট নিদিব, ইচ্ছা কৰিছে আপোনালোকে যাকে মন যায় তাকে ভোট দিব, কিন্তু যি মানুহে নিজৰ বিৰুদ্ধে হোৱা অন্যায়ৰ প্ৰতিবাদ নকৰে সেই মানুহ কাপুৰুষ। এইটো মোৰ বক্তব্য নহয়, ইছলামৰ বক্তব্য। গতিকে যি মানুহে নিজৰ ইমান বিক্ৰী কৰি দিছে, মুছলমান হ'বৰ কাৰণে নামাজ পঢ়িলে নহ'ব, এক নম্বৰ হৈছে ইমান, কলিমাৰ জৰিয়তে আপুনি ইছলামৰ ওপৰত ইমান আনিছে। আৰু এই মানুহবিলাকে হাতত এনেকে দীঘল তছবি মানে মালা লৈ জপ কৰে, যিসকলে মৌলানা বহুত আছে, AIUDF কৰে, বা অন্যান্য বা বহুতে ৰাজনীতিও নকৰে। আজিকালি মুছলমান মানুহে বিজেপিক ভোট দিবৰ কাৰণে হেতা ওপৰা লগোৱাও জেগাই জেগাই দেখিছো। চাওক, সিদিনাখন মোৰ ঘৰ নীলবাগানত, মই কৈছো নীলবাগান ঈদগাহত মই সিদিনাখন ঈদৰ নামাজ পঢ়িছো। ঈদৰ নামাজ পঢ়া ইমাম চাহাবে সিদিনাখন মুনাজাত কৰোতে, দোৱা কৰোতে কৈছে, ইয়া আল্লাহ, মুছলমানৰ মাছাজিদ আৰু মাদাৰিছ বিলাকক তুমি সুৰক্ষিত কৰিবা। মুছলমানৰ মাদাৰিছ আৰু মাছাজিদ বিলাকক যিসকলে ক্ষতি সাধন কৰিছে তুমি তেওঁলোকক হেফাজত কৰিবা, হেদায়ত কৰিবা। হেদায়ত মানে তেওঁলোকক সংশোধন কৰিবা। ইমাম চাহাবক কৈছো, ইমাম চাহাব, আপোনাৰ পিছত বহি যিসকলে আমিন বুলি দোৱা কৰিছে সেইসকলৰ মাজত বহুত মানুহ আছে যিসকলে এই মাদাৰিছ আৰু মাছাজিদক ধ্বংস কৰা, মাছাজিদ আৰু মাদাৰিছক অপমান কৰা, বদনাম কৰা সকলৰ লগত ঘূৰি আছে, সমৰ্থন কৰি আছে। এইসকল ইমানদাৰ নহয়। আপোনাৰ দোৱা কেনেকে কবুল হ'ব কওক? মুছলমান সমাজক কৈছো, যদি অকণমানো আত্মসন্মান বোধ আছে, অকণমান যদি আত্মসন্মান বোধ আছে, অকণমান যদি ইমান আছে, আৰু যদি নিজকে মুছলমান বুলি ভাবি অকণমানো গৌৰৱ অনুভৱ কৰে, সকলো মানুহে। এটা কবিতা নে এটা প্ৰবন্ধ পঢ়িছিলো, কাৰ আছিলে পাহৰি গলো, মনত নাই, হাইস্কুলত পঢ়িছিলো, যে এগৰাকী বাঢ়নি চলোৱা, যিগৰাকী মানে বাঢ়নিৰে যিগৰাকী মানে সমাজ সাৰে, মানে ৰাস্তা সাৰে, যিগৰাকী বাঢ়নিৰে ৰাস্তা সাৰে, যিগৰাকী মহিলাই, তেওঁৰ বাঢ়নিখন তেওঁৰ অহংকাৰ। যি মানুহৰ, সি লাগিলে আটাইতকৈ সমাজৰ তলৰ শ্ৰেণীৰ মানুহ হওক, তেওঁৰো এটা অহংকাৰ আছে, তেওঁৰো এটা আত্মসন্মান বোধ আছে, তেওঁৰো নিজকে লৈ গৌৰৱ কৰিব পৰা কিছুমান উপলক্ষ্য আছে। পৃথিৱীৰ লাখ লাখ কোটি কোটি মুছলমান মানুহে নিজৰ ধৰ্ম, নিজৰ সম্প্ৰদায়, নিজৰ মানে আদব আকিদা, নিজৰ আদৰ্শক লৈ পেলাই গৌৰৱ কৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা ভিডিঅ' মই সিদিনাখন শ্বেয়াৰ কৰিছিলো, য'ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে শিক্ষা, সামাজিক সংস্কাৰ, এই বিষয়বিলাকৰ ওপৰত আটাইতকেইটা ধৰ্মৰ ওপৰত, মন কৰিব, তই হিন্দু, খ্ৰীষ্টান, জৈন, এনেকে আটাইকেইটা ধৰ্মৰ নাম লৈছে, নাম লৈ পেলাই কৈছে যে আটাইকেইটা ধৰ্মৰ ভিতৰত আটাইতকৈ ভালকে যদি কোনোবা ধৰ্ম গ্ৰন্থই শিক্ষা আৰু সামাজিক ন্যায় আদিৰ কথা কৈছে, সেইটো হৈছে ইছলামৰ কোৰাণ আৰু ইছলাম। হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য ছ'চিয়েল মিডিয়াত আছে, চাই লওক, মোৰ আগৰ ভিডিঅ'ত চাই ল'ব। সেই কথাবিলাক লৈ মুছলমান সমাজে গৌৰৱ কৰে। আৰু মুছলমান মানুহে এতিয়া কেইটামান টকাৰ বিনিময় কাৰণেই হওক বা আৰু কিবা কাৰণেই হওক, বিজেপিৰ নেতাসকলৰ পিছে পিছে ঘূৰি ফুৰিছে। যিসকল বিজেপিৰ নেতাই মুছলমানৰ ঘৰে ঘৰে গৈ ভোট ভিক্ষা কৰিছে, যিসকল মুছলমানৰ মানে বিজেপিৰ মুছলমান নেতাই বিজেপি নেতাসকলৰ শৰণাপন্ন হৈছে, আপোনালোকৰ আত্মসন্মান নাই, আত্মসন্মান বোধ নাই। আপোনাৰ মাক যোনে অপমান কৰিছে, আপোনাৰ সমাজক যোনে অপমান কৰিছে, আপোনাৰ দেউতাক যোনে অপমান কৰিছে, তাক আপুনি নমস্কাৰ জনাইছে। আপোনাৰ ইছলামত্ব, আপোনাৰ মুছলমানত্বৰ ওপৰত ধিক্কাৰ মই কৈছো। তাতকে মৰি যোৱাই ভাল, এনেকুৱা ধৰণৰ অপমান সহ্য কৰি আৰু অপমান কৰা সকলৰ লগত ঘূৰি ফুৰাতকৈ মৰি যোৱাই ভাল। মিনিমাম যদি আত্মসন্মান বোধ আছে, তেতিয়াহ'লে অনুগ্ৰহ কৰি কৈছো, গোটেই ভাৰতৰ মানুহে কৈছে, গোটেই ভাৰতৰ প্ৰগতিশীল মানুহে কৈছে যে এইবাৰ বিজেপিক পৰাজিত কৰাটো জৰুৰী। আৰু সেইকাৰণে বিজেপিক পৰাজিত কৰিবৰ কাৰণে প্ৰতিটো লোকসভা সমষ্টিত 1-to-1 ফাইট হ'ব লাগিব। এজন বিজেপিৰ প্ৰাৰ্থী আৰু সকলো মিলি পেলাই এজন প্ৰাৰ্থী।
ডিব্ৰুগড়ত সেইটো অসম জাতীয় পৰিষদে মোটামুটি 90% কৰিছে। আম আদমি পাৰ্টীয়ে সেইটো মানি লোৱা নাই, তেওঁলোক ওলাই গৈছে, নিজাকে কৰিছে, এইটো বেলেগ কথা। তেওঁলোকক আমি একো এই মুহূৰ্তত এনেকুৱা আৰু নকওঁ, ৰাইজে এইটো কথা বুজিছে। কিন্তু সকলো বিধানসভা সকলো লোকসভা সমষ্টিত যদি বিজেপিৰ বিৰুদ্ধে এজনকৈ প্ৰাৰ্থী অৱতীৰ্ণ হ'বলগীয়া এই যি নীতি এপ্লাই কৰিলে বিজেপিক ক্ষমতাৰ পৰা অপসাৰণ কৰিব পৰা যাব, সেই মিনিমাম কমন কথাটো আমাৰ এই মুছলমান ভাইসকলে বুজি নাপায়নে? আপোনালোকক হেদায়তৰ দৰকাৰ, প্ৰথম আপোনালোকৰ ইমান সংশোধন কৰা দৰকাৰ। আৰু বাকী সমগ্ৰ মুছলমান সমাজক কৈছো, যদি মোৰ এই কথাখিনিত অকণমানো যুক্তি আছে, তেতিয়াহ'লে এই যে বিৰোধী ঐক্য মঞ্চৰ বা কংগ্ৰেছৰ বা বিজেপি বিৰোধী প্ৰাৰ্থীৰ ভোট ভাঙিবৰ কাৰণে যিসকলে নিৰ্বাচনত অৱতীৰ্ণ হৈছে, তেওঁলোকে কিয় হৈছে আপোনালোকে নিজে নিজে বুজি লওক। উদ্দেশ্য কি আপোনালোকে নিজে নিজে বুজিব পৰাৰ ক্ষমতা নিশ্চয় আপোনালোকৰ আছে। আৰু এওঁলোকক বৰ্জন কৰক, এওঁলোকক ভোট নিদিব। এওঁলোকক ভোট দিয়া মানে নিজৰ ভৰিত কুঠাৰ মৰা। মোৰ এই কথাখিনি আপোনালোকৰ কেনেকুৱা লাগিল, মই ভুল কৰোঁ নে শুদ্ধ কৰোঁ, যদি আপোনালোকে তলত কমেণ্ট কৰি জনায়। যদি ভুল কৈছোঁ, মোৰ নিজকে সংশোধন কৰিবলৈ ভাল হ'ব। আৰু আপোনালোকৰ কথাই মোক নতুন নতুন চিন্তাৰ খোৰাক দিয়ে, নতুন নতুন কথা ভাবিবলৈ শিকায়। যদি আপোনালোকে কমেণ্ট কৰে ভাল লাগিব। আৰু মই কাকো ভিডিঅ' শ্বেয়াৰ কৰিবলৈ নকওঁ। এই ভিডিঅ'টো প্ৰতিজন মুছলমান মানুহৰ ঘৰে ঘৰে যাতে গৈ পৌঁছিব পাৰে, তাৰ কাৰণে ব্যৱস্থা কৰিবলৈ আপোনালোকক অনুৰোধ কৰিছোঁ। সকলোকে কৈছোঁ, অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে এইসকল গাদ্দাৰ মুছলমান বুলি ক'ব লাগিব। এইসকল জাতিৰ গাদ্দাৰ, এইসকল দেশৰ গাদ্দাৰ, এইসকল ধৰ্মৰ গাদ্দাৰ, এইসকল সমাজৰ গাদ্দাৰ। ইমান কাঢ়াকে যে কৈছোঁ, তাৰ কাৰণ হ'ল প্ৰতিজন মানুহৰ মনত ক্ষোভৰ দাবানল জ্বলিছে। অথচ এই মানুহখিনিয়ে আজি নিজৰ মাতৃক অপমান কৰাজনক, নিজৰ মাতৃৰ সতীত্ব অস্তিত্বক প্ৰশ্ন কৰাজনক নমস্কাৰ জনাইছে। আকৌ কৈছোঁ, তেনে কৰাতকৈ নিজে নিজে মৰি যোৱাই ভাল। সকলোকে ধন্যবাদ জনাইছোঁ।